মানুহৰ কাৰণে মজলুম মানুহৰ কাৰণে আছে আমি আছো এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ আপোনাক আটক কৰিলে নেকি ইতিমধ্যে মেজিষ্ট্ৰেটে ঘোষণা কৰা নাই তেওঁলোকে যদি আটক কৰে তেওঁলোকে কৰিব পাৰে শিশু খাদ্য আৰু কমপ্লিটলি খাবলৈ পোৱা লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কিমান সময়লৈকে কৰিব উচ্ছেদ বন্ধ ৰাখিব লাগিব সৰু সৰু ল'ৰা ছোৱালী বেবী ফুডৰ কাৰণে আজি হাত এনেকুৱা বেয়া বতৰত অমানৱীয়ভাৱে যিখিনি কৰি আছে আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে তাতে ঘৰ বাৰী ভাঙিছে একফালে আনফালে তাতে থাকিবলৈ নাই খোলা আকাশৰ তলত তেখেতসকলে আছে তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই খোৱা পানীৰ ব্যৱস্থা নাই বেবী ফুডৰ ব্যৱস্থা নাই তিৰপাল নাই মূৰৰ ওপৰত এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে তাৰ পৰা ওলাব লাগে আমি যাব বিচাৰিছো আমাক সোমাব দিয়া নাই তাতে তেখেতসকলে এই স্বৈৰাচাৰিতা বন্ধ হ'ব লাগিব আন্দোলন আজি আৰম্ভ হৈ যদি এই সকলৰ প্ৰতি জাষ্টিস নকৰে এইসকল সংস্থাপনৰ ব্যৱস্থা নকৰে আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব দীৰ্ঘমেয়াদী আন্দোলনৰ কাৰ্যসূচী আমি কেইজন মৌলিক অধিকাৰ যিখিনি আছে ন্যূনতম চৰকাৰে আমাক তেখেতসকলে ডিটেইন কৰিছে ডিটেইন কৰক আমি ডিটেইনক ভয় নকৰোঁ আপোনালোকৰ মূল দাবী কি আমাৰ মূল দাবী হ'ল উচ্ছেদ বন্ধ হ'ব লাগিব ভাৰতীয় নাগৰিক অসমীয়া এইসকলৰ অধিকাৰ আছে জীয়াই থকাৰ তেখেতসকলৰ জীয়াই থকা অধিকাৰ কাঢ়ি ল'ব দিয়া নহ'ব উচ্ছেদ বন্ধ হ'বলৈ অসমৰ সৰ্বত্ৰে উচ্ছেদ বন্ধ হ'ব লাগে ইয়াতেও বন্ধ হ'ব লাগিব আৰু অন্য ঠাইত কালি কৃষ্ণৰ কথা কৈ আছে পাইকানত উচ্ছেদ কৰাৰ কথা কৈ আছে কালি বন্ধ হ'ব লাগিব দ্বিতীয়তে যিখিনি মানুহক উচ্ছেদ কৰিলে উচ্ছেদ এজন মানুহ জীয়াই থকাৰ অধিকাৰ আছে খাস মাটি যদি গভৰ্ণমেণ্টৰ লাগে এই মানুহখিনিক বেলেগ জায়গাত ব্যৱস্থা কৰি তাৰপিছত তেখেতসকলক যদি মাটি ল'ব লগা চলক কিন্তু কোনো ধৰণৰ ব্যৱস্থা নকৰি ভূমিহীন মানুহ এইখিনি নদীমা মানুহ তেখেতসকলৰ কোনো মাটি নাই ক'ত যাব এইখিনি মানুহ ৰাস্তাৰ ভিকাৰী হ'ব তেনেকুৱা কৰিব দিয়া নহয় গতিকে ক্ষতিপূৰণ দিব লাগে যিসকলৰ ঘৰ বাৰী ভাঙিছে আৰু মাটি আবণ্টন দি এখেতসকলক জীয়াই থকাৰ অধিকাৰটো চৰকাৰ দিব লাগে এইটো আমাৰ দাবী আমিতো যাব নালাগে আমি থানাত কি কাৰণ আমি তো এরেস্ট করার কোনো কুশল নাই আমার কি কারণে আমাকে এরেস্ট করি আমি প্রতিবাদী কার্যসূচি আমি তো এরেস্ট অর্ডার তো ভায়োলেট করা না আমাকে কি এরেস্ট করবো হ্যাঁ এটা কথা হবো না আমাকে কি এরেস্ট করবো তেখেতও গাড়িতে যাক না তেখেত বয়সস্থ মানুষ বয়সস্থ মানুষ ঠিক আছে না আমি পারিব তো যাও আগত লওক গাড়ী লওক আগে আমাক বিনা অপরাধত অসম সরকারক বাহিনীয়ে পুলিশ বাহিনী এরেস্ট করা দেখাইছে আমি কি অগণতা আন্দোলন করেছিল কি রাস্তাত আমার
হায়